IIT Guwahati Bionestor চতুৰ্থ বাৰ্ষিক প্ৰতিষ্ঠা দিৱস উদযাপন Getfills Technologies India Private Limited. We have from Getfills Technologies India Private Limited. And all our friends from the various startups, entrepreneurs. I'm very happy to be here today. When Dr. Deepankar and Professor Jalihala invited me, I was very happy. In fact, উত্তৰ পূৰ্বাঞ্চলৰ সৰ্ববৃহৎ ষ্টাৰ্টআপ প্ৰতিষ্ঠানটোৱে ৰাজ্য আৰু কেন্দ্ৰীয় চৰকাৰৰ সহযোগত নৱপ্ৰজন্মৰ বাবে প্ৰযুক্তিগত দক্ষতাৰ শক্তিশালী প্ৰদৰ্শন আৰু স্বাস্থ্য সেৱাৰ বাবে দায়বদ্ধতাৰ এক নতুন দিশ মুকলি কৰি দিছে এই বায়োনেষ্টে। এইটো আমাৰ কাৰণে বৰ মানে হ্যাপি নিউজ বুলি কম আৰু যে আজি বায়োনেষ্টৰ 4 নম্বৰ ফাউণ্ডেশ্যন ডেটো হৈছে। বায়োনেষ্ট আমাৰ আৰম্ভ হোৱা 2021 আৰম্ভ হৈছিল IIT গুৱাহাটীত আৰু নৰ্থ ইষ্টত টোটেল 9খন বায়োনেষ্ট আছে আৰু গুৱাহাটীত তাৰ ভিতৰত 3খন আছে। ইয়াত আছে নাইপাৰ গুৱাহাটীত আছে আৰু IISTত আছে আৰু আমাৰ বায়োনেষ্টত 68জন ইনকিউবেটেড ষ্টাৰ্টআপছ আছে। তাৰ ভিতৰত তেওঁলোকৰ 18টা পেটেণ্ট আছে আৰু 200 ওপৰত এমপ্লয়মেণ্ট জেনেৰেট কৰিছে তেওঁলোকে। আৰু এটা কথা মই উল্লেখ কৰিব বিচাৰোঁ যে মানুহে অসমৰ কথা ভাবে যে আমাৰ ষ্টাৰ্টআপছবিলাক এগ্ৰি বিজনেছ বেছ বা বহুতে আমাক ভোট জলকীয়া ষ্টাৰ্টআপ বুলিও কয়, কাৰণ বেছিভাগ ভোট জলকীয়া বেছ প্ৰডাক্টছ বা বেম্বু শ্বুট বেছ প্ৰডাক্টছ। কিন্তু মই এইটো কথা ক'ব বিচাৰিছোঁ যে more than 50% মানে 68 ইনকিউবেটৰ্ছৰ ভিতৰত 50জন ইনকিউবেটৰ হ'ল ডিপ টেক ষ্টাৰ্টআপ, য'ত আমাৰ প্ৰস্থেটিক হেণ্ড আছে, থাৰ্মেল জেকেটছ আছে আৰু বহুতখিনি এবাৰ আমি মানে ক'বলৈ ভাল পাইছোঁ যে ইণ্ডিয়ান আৰ্মিত আমাৰ ইয়াত ইনকিউবেটেড টেকন'লজি ইউজ কৰিবলৈ মানে আৰম্ভ কৰিব। এতিয়া আমাৰ MOU চাইন হ'ব আৰু আশা কৰোঁ যে এনেকৈ আমি আগবাঢ়ি যাওঁ আৰু 68 to 600লৈ যায় ইনকিউবেটেড ষ্টাৰ্টআপছ। আৰু ষ্টাৰ্টআপ এটা আৰম্ভ কৰা ইজি হয়, কিন্তু সেইটো চলাই লৈ যোৱা বহুত টান হয়, কাৰণ চবৰে নিজৰ আৰ্থিক ক্ষমতা এটা লেভেললৈকে থাকে আৰু ঘৰৰ বিলবিলাক পে' কৰিব লাগে। সেই আমি বিচাৰোঁ যে আমি ষ্টাৰ্টআপবিলাকক গ্ৰাণ্ট প্ৰগ্ৰেমৰ দ্বাৰা সহায় কৰিব পাৰোঁ। আৰু আমাৰ ইয়াত অকল অসমৰ নহয়, নৰ্থ ইষ্টৰ চব ষ্টেটৰ পৰাই ষ্টাৰ্টআপ আছে। আৰু আজি ফাউণ্ডেশ্যন ডেত আমি NEC নৰ্থ ইষ্ট কাউন্সিলৰ গোটেই নৰ্থ ইষ্টৰ পৰা 15টা ষ্টাৰ্টআপক গ্ৰাণ্ট দিছোঁ আপ টু 10 lakhs ইচ। আৰু আমি আশা কৰোঁ যে যোনে ডিপ টেক ইন'ভেশ্যনত আছে আমাৰ কণ্টেক্ট কৰিব পাৰে বায়োনেষ্ট IIT গুৱাহাটীত। আমি ইনকিউবেশ্যনৰ 360 ডিগ্ৰী ছাপৰ্ট প্ৰভাইড কৰোঁ ইয়াত। উত্তৰ পূৰ্বাঞ্চলৰ কেইবাখনো বিশ্ববিদ্যালয় জড়িত হৈ আছে এই প্ৰতিষ্ঠানটোৰ লগত। বায়োনেষ্টৰ চতুৰ্থ বাৰ্ষিক প্ৰতিষ্ঠা দিৱসত মুখ্য অতিথি হিচাপে উপস্থিত থাকে অসম চৰকাৰৰ আয়ুক্ত ডক্টৰ সিদ্ধাৰ্থ সিং, IASৰ লগতে কেইবাগৰাকী অধ্যাপক অধ্যাপিকা। IIT গুৱাহাটী বায়োনেষ্ট আৰু AISIৰ সৈতে হোৱা অংশীদাৰিত্বই অসমৰ জৈৱ প্ৰযুক্তি আৰু স্বাস্থ্যসেৱা উদ্ভাৱনৰ কেন্দ্ৰ হিচাপে গঢ়ি তোলাত উল্লেখনীয় অৰিহণা যোগাব। BIRAC organization को represent करती हूँ। BIRAC is a central PSU that is set up by Department of Biotechnology, Government of India under Ministry of Science and Technology. So BIRAC was set up in the year 2012 and we support startups and entrepreneurs by providing them funding, mentorship, trainings, capacity building, and that is provided in the domain area of biotechnology. So biotechnology includes agricultural sciences, healthcare startups, then clean energy, sanitary, so all those kind of technologies and products that are being developed by startups and entrepreneurs. BIRAC supports that. So BIRAC also has a network of 95 plus high-end facilities, that is incubation centers that are set up all across the country. और ये incubation centers universities में होते हैं, hospitals में होते हैं, रिसर्च इंस्टीट्यूशंस में होते हैं जैसे IITs। सो उन 95 में से एक इंक्यूबेशन सेंटर IIT गुवाहाटी में भी है और ये इंक्यूबेशन सेंटर 2020 में सेटअप हुआ था टू सपोर्ट द रीजनल इकोसिस्टम ऑफ द नॉर्थ ईस्ट रीजन। हम चाहते थे कि यहाँ के स्टार्टअप्स और एंटरप्रेन्योर्स को भी सपोर्ट और प्रोत्साहन मिले। We also provide support for setting up of facilities in the institution, and we've also provided program like a Northeastern BIG program, that is Biotechnology Ignition Grant for the Northeast region, that is for directly providing funding to startups and entrepreneurs. Hope to see many of your products in my kitchen and everywhere we use.